তিলেৰে মাছৰ আঞ্জা খাই পাইছেনে বাৰু? খাই চাবচোন, খুব সোৱাদ লাগে। আৰু মাছ ৰাখিছিলোঁ আজি, মানুহজন নাথাকে, গতিকে আমি 4জন মানুহ, ল'ৰা ছোৱালীৰ সৈতে আজি স্কুলত গৈছে আৰু ছোৱালীজনীৰ আজি সম্বৰ্ধনা অনুষ্ঠান আছে স্কুলৰ পৰা, গতিকে তালৈ গৈছে। ভণ্টি আৰু মই ঘৰত আছোঁ, গতিকে এনেকৈ তিল আৰু বগা সৰিয়হটো প্ৰথমতে তিয়াই থৈ দিছোঁ। তিয়াই থ'লেহে মিক্সিত পিচিবলৈ ভাল হ'ব, সেইকাৰণে তিয়াই থৈ দিছোঁ। আৰু বগা তিলটো দিছোঁ দেই, ক'লা তিলটো নহয় আৰু বগা। আৰু এনেকৈ পিঁয়াজ চিয়াজবোৰ কাটি ল'বলৈ লৈছোঁ। আৰু দুপৰীয়াৰ সাজ ভালকৈ খাব পালে ভাল লাগে, নহয়নে? আমি আচলতে ৰাতিপুৱাও ভাত নাখাওঁ, ৰাতিও তেনেকৈ খোৱা নহয় আৰু কিবা বেলেগ খাওঁ। গতিকে দুপৰীয়াৰ সাজ ভালকৈ বনাবলৈ চেষ্টা কৰোঁ। কেইবাবিধো হৈ যায় আঞ্জা বাৰু বনাওঁতে, তথাপি মানুহজন ঘৰত নাথাকিলে অকণমান শ্বৰ্টকাট হয়। কিবা দুবিধমান বনাই আমি হাত সাৰিবলৈ চেষ্টা কৰা যায় নিচিনা হয়। গতিকে এনেকৈ পিঁয়াজ চিয়াজ কাটি লৈছোঁ আৰু কেঁচা হালধি, আদা নহৰু সকলোবোৰ কাটি মই ঠিক কৰি লৈছোঁ আৰু মিক্সিত পিচিবৰ কাৰণে এয়া চব ৰেডি কৰি লৈছোঁ। কেঁচা হালধি দিলে আঞ্জাখন সোৱাদ হয়। আৰু তিলৰ লগত অকল তিলেই নহয়, তিল, সৰিয়হ, নৰসিংহ, মান ধনিয়া, পদিনা সকলোবোৰ দিছোঁ। আৰু এয়া কেঁচা হালধি, পিঁয়াজ, আদা নহৰু সকলোবোৰ মিক্সিত পিচি ল'ম। এটা ধুনীয়া গ্ৰেভি নিচিনা হৈ যায় নহয় পিচি ল'লে, তেনেকুৱা কৰি ল'ম। এয়া মিক্সিত পিচি ল'লোঁ, পিচি লৈ আঞ্জাখন বনাম। আৰু সকলোকে দুপৰীয়াৰ শুভেচ্ছা জনালোঁ। নিশ্চয় আপোনালোকে ভাত পানী বনাবলৈ গ'ল আৰু মই এনেকৈ ৰেডি কৰি আছোঁ বাৰু। আৰু অকণমান পিছত হৈয়ে যাব, ভাত বনাওঁতে বেছি দেৰি নালাগে আৰু হৈ যায়। আৰু গতিকে এয়া পিছা হৈ গ'ল মোৰ এনেকৈ। আৰু ভণ্টিও আছে লাগি ভাগি, তাইকো মই পিনে আৰু তাই যদি কেৰাহীখন লাৰিবলৈ যায় আঞ্জাখন, মই পিনে কিবা এটা কাটি দিওঁ, এনেকুৱা ধৰণৰ আৰু ঢেকীয়াও আনি থোৱা আছিলে, ঢেকীয়াখিনিও বোলো কাটি লওঁ, ঢেকীয়াখিনি কাটি লৈছোঁ এনেকৈ। আৰু কচুপাত আনি থোৱা আছিলে, সেইখিনিও বনাবলৈ। আমি দুয়োৰো যে কচুথুৰি পাত এইবোৰ খুব ভাল পাওঁ, এই বনৰীয়া বস্তুবোৰ খুব ভাল পাওঁ। আৰু আজি যে আচৰিত কথা, এইবাৰ ভাতকেৰেলাত খাই দিয়া নাছিলোঁ, তথাপি মাটিতে এনেকৈ ভাতকেৰেলা লাগিছে। আৰু আমাৰ দুৰ্ভাগ্য কি জানেনে, মাছখিনি আজি ভাঙিছে। ইমান মনটো বেয়াও লাগিছে, তথাপি কোনো আলহী নাই যেতিয়া কথা নাই আৰু কেৰাহীখন ক'লা দেখি আপোনালোকে নক'ব দেই, এইখন কেৰাহী যিমান ঘঁহিলেও চাফা নহয়, এনেকুৱাই আৰু যিমান একদম কিমান যে ঘঁহিছোঁ, তথাপি এনেকুৱাই ধৰণৰ। আৰু এয়া আঞ্জাখন এনেকৈ বনাবলৈ লৈছোঁ। একো নাই, খুব সহজ। চবখিনি ঠিক ঠাক কৰি লোৱাৰ পিছত আৰু এনেকৈ দি অকণমান পানী দিলে হৈ যায়। আৰু ময়ো ইমান পাকৈত ৰান্ধনি নহয়, এনেকৈ বনাইছোঁ আৰু দুপৰীয়াৰ সাজ, তাকে আপোনালোকক দেখুৱালোঁ। কেনে পায় জনাব আৰু কমেণ্ট কৰি। আৰু আপোনালোকেও নিশ্চয় বনাবলৈ গৈছে, কোনে কি বনাইছে কমেণ্ট কৰি জনাবচোন। আৰু এয়া তাত মাছ কেইপিচমান পেলাই দিছোঁ, হৈয়ে গ'ল মোৰ আঞ্জাখন। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ